টিয়কত ভোগালী বিহুৰ বজাৰত গ্ৰাহকৰ ভিৰ ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ প্ৰস্তুতি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে এয়া টিয়কৰ কলিয়াপানীৰ বজাৰৰ পৰিৱেশ পুৱা পচন্দ হিতকো নেওচি হাজাৰ হাজাৰ গ্ৰাহকে বজাৰত উৰুকাৰ ভোজ ভাত খাবলৈ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে উক্ত বজাৰত বিভিন্ন থলুৱা উৎপাদিত শাক-পাচলি বিহু উপলক্ষত চিৰা মুড়ি গুড় দৈ হাঁহ আদি সকলো উপলব্ধ হৈছে পূৰ্বৰ তুলনাত সামগ্ৰীসমূহৰ দাম কিছু হ্ৰাস হোৱাৰ বাবে ৰাইজে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা লাভ কৰিছে লগতে বিশেষকৈ চৰকাৰে মাছ মাংসৰ ক্ষেত্ৰত যি মূল্য নিৰ্ধাৰণ কৰি দিছে তাক লৈ গ্ৰাহকসকল আনন্দিত হৈ পৰিছে আৰু বাপুতি সাহোন বিহুটি উলহ মালহে এইদৰে উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু চৰকাৰক ধন্যবাদ জনাইছে গ্ৰাহকসকলে ইপিনে পূৰ্বৰ তুলনাত এইবাৰ বাণিজ্য ক্ষেত্ৰতো আশানুৰূপ বিক্ৰী হৈছে বুলি মন্তব্য কৰিছে বিক্ৰেতাসকলে আগতকৈ বৰ ভাল লাগিছে কাৰণ বস্তুৰ দাম বহুত কমিছে আৰু প্ৰয়োজনীয় বস্তু সকলোখিনি পাইছোঁ আমি ধৰক আগতে 500 টকা এটা যদি লৈ আহোঁ বজাৰ কৰিবলৈ একো নাপাওঁৱেই এইবাৰ আগতে 1 কেজি কিনা বস্তু এবাৰ 3 কেজি কিনিছোঁ দাম ইমানেই কমিছে মানে আৰু প্ৰয়োজনীয় বস্তু পাইছোঁ আৰু চৰকাৰে যে দামটো নিয়োগ কৰি দিছে তাৰ কাৰণে বৰ ভাল পাইছোঁ আৰু মাছ মাংস কথাটো আগতে জুই চাই দাম মাছ মাংস খোৱাবই নোৱাৰে এতিয়া আমি মানে মনৰ ইচ্ছামতে মাছ খাব পাৰিছোঁ বা ল'ব পাৰিম এডভান্স দি লৈছোঁ মাছৰ কাৰণে ভাল লাগিছে এইবাৰ চৰকাৰে যে এই কামটো কৰিছে বস্তু নিয়োগটো কৰি দিছে তাৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ কি বজাৰ কৰিছে বজাৰত কি ওলাইছে বিশেষ বজাৰত এতিয়া আপোনাৰ সকলোৱে ওলাইছে আপোনাৰ গাজৰ আলু ৰঙালাও কবি জলকীয়াকে ধৰি গোটেইখিনি প্ৰয়োজনীয় ভোজ খাবলৈ প্ৰয়োজনীয় বস্তু যিমান লাগে সকলোখিনি এখন বজাৰত পাইছোঁ আমি বস্তু কাঠলৈকে ধৰি গাখীৰ মাছ কণী চব পাওঁ বৰা চাউলকে ধৰি পিঠা পনালৈকে চব ওলাইছে আমাৰ প্ৰয়োজনীয় বস্তু যিমান লাগে ইয়াত পাইছোঁ ইয়াত হাজাৰ হাজাৰ মানুহ আজি সোমাবলৈ জেগা নাই ইমানেই মানুহ ইয়াত এতিয়া প্ৰয়োজনীয় বস্তু মানে একো নোপোৱা নাই তাতে দামটো কমাই দিছে চৰকাৰে বৰ ভাল পাইছোঁ এইবাৰ